প্ৰথমে সকলোকে নমস্কাৰ দেই আদৰণি জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ যেহেতু এতিয়া ৰাতিপুৱা সময় সেয়েহে সকলোকে ৰাতিপুৱা সম্ভাষণ জনাইছোঁ লগতে এনে এটা ভিডিঅ' আজি আপোনালোকলৈ লৈ আহিছোঁ লগত দুটা ৰেচিপি শ্বেয়াৰ কৰিছোঁ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব চাই যদি ভাল পায় লাইক কমেণ্ট কৰিব এইফালে মই হাঁহৰ কণী বইল কৰিবলৈ লৈছোঁ সেইখিনি কি কৰিম সকলোখিনি আপোনালোকক দেখুৱাম লগতে আপোনালোকক সুধিছোঁ হাঁহৰ কণী আমাৰ দেহৰ বাবে কিমান লাভদায়ক বাৰু সেইটো জনাব আৰু বইল কৰা হৈ গৈছে এতিয়া কিনো কৰিম সকলোখিনি প্ৰথমৰ পৰা শেষলৈকে চাব বৰ দীঘলীয়া ভিডিঅ' নহয় হাঁহৰ কণী মানে মই আজি এটা ধুনীয়া ৰেচিপি আগবঢ়াইছোঁ এইফালে আলু এটা সুন্দৰকৈ কাটি লৈছোঁ এইখিনি হৈছে হাঁহৰ ডিম 10টা আছিলে সেয়া আপোনালোকে প্ৰথমতে অকমানকৈ দেখিলেই এইখিনি কণ বিলাহী এইফালে ধনিয়া এইফালে পিঁয়াজ এইফালে মাখিৰ পাতত নাইকিয়া হৈছে এইখিনি হৈছে আৰি মাছ আৰু এইফালে হাঁহৰ পেটু অকমান আছে এইখিনি মানে মই নবনাওঁ বেলেগে বনাই খাব দেখিছা নাই কাৰ্টুন এখন লৈ এনেকৈ বিচি আছোঁ মাখি আহিছে আকৌ ইমান মাখি ইমান মাখি মানে পাকঘৰত মাখি আমাৰ খুব আহে এইটো ডাঙৰ পাকঘৰ যে ধৰক এইবোৰ মিঠাই কিবা কিবি এনেকৈ পৰি থকা দেখেতো আৰু এইফালে দেখিছা নাই মিঠাই বনাই আছে এইফালে তেল গৰম কৰি আছোঁ প্ৰথমে মই মাছকণকে বনাই ল'ম মইতো বান্ধৱীসকল এতিয়া চাওঁ হালধি সানি দিলোঁ মাখি পলালে মানে এইটোৱে টেকনিক প্ৰথমতে মই বাছি আনিছিলোঁ সেয়েহে হালধি সনা নাছিলোঁ যে নহওক মই মাছকণ এতিয়া ভাজি লওঁ মাছখিনি ভাজি থাকোঁতেই বিলাহীখিনি যোগ কৰি দিলোঁ কণ বিলাহী সেইটো অৱশ্যে কেমেৰাত বন্দী কৰা নহ'লেই আৰু লগতে আপোনালোকক জনাইছোঁ যদিহে কোনোবাই নতুনকৈ চাইছে চেনেলটি ছাবস্ক্ৰাইব এটা কৰি থ'ব লগতে কাষতে থকা বেল আইকনটো টিপি থ'ব ইয়াক কচু শাক দেই এইফালে আলু বিভিন্ন ধৰণৰ বস্তু মানে আছেই ঢেৰ বনাব লাগিব আৰু আপোনালোকক জনাওঁ এইটো ভিডিঅ' হৈছে বিহু বতৰতে মানে বিহু কেইদিনতে বনোৱা কেতিয়ানো আপোনালোকলৈ আগবঢ়াব পাৰোঁ সেইটো মই নাজানো কিন্তু বহুত ভিডিঅ' বনাই থোৱা আছে এডিট কৰি আপোনালোকলৈ এটা এটাকৈ দিব লাগিব এডিট কৰিবলৈ সময় নাইকিয়া হৈছে দুখন দোকান চম্ভালিবলগীয়া হৈছে যে নহওক আপোনালোকে সঁহাৰি জনাব এতিয়া শেষত দি দিলোঁ ধনিয়া কণ বিলাহী লগতে মাছখিনি অকণমান ভাজি লৈ যোগ কৰিলোঁ কণ বিলাহী ধুনীয়াকৈ সিজি গ'ল আৰি মাছ হয় এইখিনি লগে লগে যোগ কৰি দিলোঁ ধনিয়া পাত ইতিমধ্যে মোৰ আৰি মাছৰ তৰকাৰী হৈ গ'ল এইফালে আকৌ একেটা কেৰাহী আকৌ গৰম কৰিছোঁ কৰি মানে পিঁয়াজখিনি সুন্দৰকৈ ভাজি লৈছোঁ ৰঙাকৈ সৰহকৈ দিছোঁ পিঁয়াজ লগতে আলু যোগ কৰি দিলোঁ মানে এতিয়া মই ডিম কাৰী বনাবলৈ লৈছোঁ দেই হাঁহৰ ডিম কাৰী মানে হাঁহৰ ডিমৰ আৰু উল্টা পাল্টা হৈ গৈছে নহয়নে বাৰু নিশ্চয় আপোনালোকে বুজি পাইছে আৰু এতিয়া মই কাৰীকণ বনাবলৈ কি যোগ কৰিছোঁ সকলোখিনি দেখুৱাম আপোনালোকে মুঠৰ ওপৰত চাই থাকক নতুনকৈ চোৱাসকলক নমস্কাৰ জনাইছোঁ দেই আপোনালোকে ভিডিঅ'সমূহ চাই থাকিব এইফালে আমাৰ টমীয়ে গোন্ধ পাই আগবাঢ়ি আহিছে একেবাৰে এতিয়া আকৌ কণ বিলাহী যোগ কৰি দিলোঁ মানে ডিম কাৰী বনাবলৈ লৈছোঁ সেইবাবে প্ৰথমতে পিঁয়াজ ৰঙা কৰিলোঁ তাৰপৰা আলু দিলোঁ তাৰপৰা কণ বিলাহী দিলোঁ এটা এটাকৈ যোগ কৰি গৈ থাকিম আৰু দেই হাঁহৰ কণী আচলতে যিসকলৰ চুগাৰ আছে হাই প্ৰেছাৰ আছে তেওঁলোকে খাব নালাগে নহয়নে বাৰু আমাৰ ঘৰত কিন্তু এইখিনি মই আজি বনাইছোঁ আলহীৰ বাবে বিহু বতৰ আলহীৰ বাবে বনাইছোঁ মানে মাছ মাংস নাখায় সেয়েহে হাঁহৰ কণী বনাইছোঁ লগতে সোৱাদ অনুসৰি নিমখ এইফালে মন কৰক অকণমান ধনিয়া গুড়া জিৰা গুড়া হালধি অলপ লৈছোঁ আৰু লগতে অকণমান পানী দি দিছোঁ এয়া যিহেতু মই কাৰীহে বনাইছোঁ পানী অকণ দি দিছোঁ দি পেলাই আঙুলিটোৱে লৰাই দিলোঁ বাপেকে যা চামুচ বিচাৰি নাথাকিলোঁ আৰু ঢালি দিম এতিয়া ইয়াত এইয়া এতিয়া খুব সুন্দৰকৈ মানে মিশ্ৰণটো কৰি অকণমান সময় সিজিবলৈ দিম তাৰপৰা আপোনালোকে চাই থাককচোন দেই খুব চিম্পুলকৈ বনাইছোঁ একদম মানে মোৰ ভিডিঅ'টো চাই নজনা মানুহ বনাব জানিব যিহেতু মোৰ ভিডিঅ'সমূহ বৰ জটিল নহয় সেইটো সকলোৱে জানে
এতিয়া সিজিবলৈ দিছোঁ পানী অকণমান জোখমতে দি দিছোঁ লগতে আৰু দুটামান বস্তু যোগ কৰিব লাগিব মানে ডিমখিনি যে যেতিয়া বাকলি গুচাইছিলোঁ অলপ ওলাই মানে এৰাই গ'ল কিয় কওকচোন 3 দিনমান আমাৰ এওঁ ফ্ৰিজত সোমোৱাই থৈছিলে মনে মই গমেই নাপাওঁ এতিয়া মই লাহেকৈ হালধি সানি থোৱা ডিমখিনি যোগ কৰি দিলোঁ মানে হালধি অকণ সানি থৈছিলোঁ আৰু মাখি আহিব বুলি মাছ মাংস বা কণী এনেকৈ অকণমান হালধি সানি থ'লে কেতিয়াও মাখি নাহে আপোনালোকে লক্ষ্য কৰিবচোন বাৰু এয়া চাওক ধুনীয়াকৈ উতলাৰ পাছত আলুখিনি মানে সিজাৰ পাছত ডিমখিনি যোগ কৰি দিলোঁ ডিমখিনি ভাজি লোৱা নাই দেই একেবাৰে শেষত দি দিছোঁ ধনিয়া পাত এইয়া আদা ৰস অকণো দিব লাগিব এতিয়ালৈকে দিয়া নাই দিম বাৰু মানে দেখুৱাবলৈ সময় নহ'বও পাৰে সেয়েহে কৈ দিছোঁ আৰু এনেকৈ ডিম কাৰী বনাই কোনে খায় জনাব দেই হাঁহৰ ডিম কাৰী ইতিমধ্যে মোৰ ডিম কাৰী হৈ গ'ল আপোনালোকৰ ভিডিঅ'টো কেনে লাগিলে জনাব আজিলৈ আহিছোঁ বাই বাই টাটা